আজি মই দিনটো নাই, মোৰ গাটো ইমান ভাল নহয়। যিয়ে নহওক, ইয়াত মোৰ এটা ষ্ট'ৰ আছে আৰু মোৰ দক্ষিণ ফালে মোৰ কি নাম কি খুৰা ষ্টৰৰ নাম? এম বাজাৰ আৰু মোৰ খুৰা হয় সম্পৰ্কে কাকা শ্বাহৰুখ খান। এই দুই ঘৰ মিলি পেলাই মানে মূল ড্ৰেইন কানেকশ্যন হোৱাকে ৰেইনি ৱাটাৰ আৰু ৱাষ্ট ৱাটাৰ ওলাই যোৱাকে আমি এটা আগৰ পৰাই এটা মানে হেভি পাইপ ইঞ্জিনিয়াৰৰ ডাইৰেকশ্যন মতে এটা পাইপ কানেকশ্যন দিয়া হৈছিল। এই ইঞ্জিনিয়াৰে দিয়া পাইপটো বঙাইগাঁৱৰ পৰা আনি পেলাই আমি যেতিয়া তাত বনালোঁ, সেইটো হেভি যান বাহন চলাচলত ফুটিলে। ফুটাৰ পিছত আমি উপায় নাপায়, আমাৰ যিহেতু ৰেইনি ৱাটাৰ আৰু ৱাষ্ট ৱাটাৰ ওলাই যাবই লাগিব, মূল ড্ৰেইনত আমি কেনেকৈ দিওঁ? গতিকে আমি নতুনকৈ এটা হেভি পাইপ, লোৰ পাইপ, আইৰণ পাইপ, এইটো আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু সেই ব্যৱস্থা কৰাৰ সময়ত মানে বিপৰীত মানে ক্লাইমেট মানে বৰষুণ থকাৰ কাৰণে আমি প্ৰথম দিন আমি এইটো ছাকচেছ নহ'লোঁ, যাৰ ফলত অলপ যান জঁটৰ প্ৰব্লেম হৈছিল। আৰু সৰ্বসাধাৰণ ৰাইজৰ সুবিধা, আমাৰ সুবিধাৰ কাৰণে, সকলোৰে সুবিধাৰ কাৰণে মই এই উদ্যোগতি কামটো আগবঢ়াই নিয়াৰ কাৰণে অপৰাধ চেষ্টা কৰিছোঁ। কিন্তু প্ৰকৃতিৰ যিটো মানে কেলামিটি, অৰ্থাৎ নেচাৰেল যিটো কেলামিটি, ৰেইনি ৱাটাৰ, ৰেইনি ছিজনৰ কাৰণে সাময়িকভাৱে মোৰ দুদিনমান কামটো মানে কৰিব পৰা নাই, যাৰ ফলশ্ৰুতিত মই কিছু বালা আৰু শিল মানে যান বাহন চলাচলত সুচলতে দিয়া হৈছিল অলপ ওখকৈ দিয়াৰ কাৰণে দুফালে পানী আবদ্ধ হৈছিল। আৰু আমি সাময়িকভাৱে এটা ড্ৰেইন কৰিছোঁ যদিও ওপৰত পানী লাহে লাহে পাৰ হৈ ৰাস্তা শুকোৱাৰ ব্যৱস্থাও কৰিছিলোঁ। কিন্তু মূল কামটো আমি এইকাৰণেই আমাৰ অলপ দুদিনমান পলম হ'ল। গতিকে মই কামটো অলপ দেৰি হোৱাৰ কাৰণে আৰু কিছু হ'লেও ৰাইজৰ বা যাতায়াতৰ অসুবিধা হোৱাৰ কাৰণে মই দুঃখিত। মই সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি আছোঁ আৰু এইটো সুচল হোৱাৰ কাৰণে স্বাৰ্থত মই দ্ৰুতগতিত মই কামটো আগবঢ়াই লৈ গৈছোঁ, এইটো যোগান ধৰিছে আৰু সেইমতে কাম কৰিছে। কিন্তু মাজত সেই যান বাহন এইটো মানে খুব গধুৰ যান বাহন এইটো ৰাস্তাত চলে, গতিকে হঠাৎ ফুটিলে তৎক্ষণাত আমি কৰিব লাগে। কিন্তু আমি ভাবিলোঁ যে এইটো ৰিপেয়াৰিঙৰ কাম, ইমান আৰু দীঘলীয়া প্ৰচেছটোত আমি যোৱা নাই, তাৰ কাৰণে আমাৰ অলপ মানে সেইখিনিতে ত্ৰুটি হৈ গ'ল। এইটো আমাৰ চব মোৰ কথা হ'ল যে এইটো এটা ষ্ট'ৰ হয়, ইয়াত ৰেচিডেঞ্চিয়েল মানে কোনো ব্যৱস্থা নাই। ৰাতি ইয়াত মানুহ নাথাকে, 10টা বজাত আহি খোলে, তেওঁলোকে নিজৰ নিজৰ কোৱাৰ্টাৰত থাকে, কোৱাৰ্টাৰৰ ভিতৰত শৌচ পেচাব যি কৰিব লাগে গা পা ধুই ষ্ট'ৰ কৰিলে দিনটো মানে তেওঁলোকে ৱাছৰুমটো ব্যৱহাৰ কৰে। মই এইটো নকওঁ, গতিকে সেই ৱাছৰুমটো আৰু বস্তিৰ যিটো ৱাছৰুম সেইটো ডিফাৰেঞ্চ হয়। আপোনালোকে গম পায় যে এইটো ষ্ট'ৰ এটা, দোকান এটা, ৱাছৰুমটো মানে যেনেকে ৰাতিপুৱা আমি ঘৰত যেনেকে ব্যৱহাৰ কৰোঁ ইয়াত তেনেকে নহয়, কেৱল পানী খৰচ হয়। আৰু এই ৱাছৰুমটো মানে এইটো বেয়া পানী বুলি ক'ব লাগিব। গতিকে এইটো পানীখিনি আৰু আমাৰ ৰেইনি ৱাটাৰ, ওপৰৰ চাদৰ পানীখিনি ওলাই যোৱাৰ যিটো ব্যৱস্থা, সেইটো আমি মূল ড্ৰেইনত মানে দিব পৰাকে মূল ড্ৰেইনত কানেকশ্যন দিয়াৰ কাৰণে আমি প্ৰথম এইটো কানেকশ্যনটো দিছিলোঁ। গতিকে মাজতে বিজেপি হ'ল, মানুহ মাত্ৰে এইবিলাক সমস্যা হয় আৰু সমস্যা নিৰাময়ৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰি আছোঁ।